কামপুৰত জুবিনৰ নামত উৎসৰ্গা ভাগৱত পাঠৰ ৰূপালীৰ জয়ন্তী অনুষ্ঠান। কামপুৰত জনতাৰ যুগনায়ক হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গা ভাগৱত পাঠৰ ৰূপালীৰ জয়ন্তী অনুষ্ঠান। কামপুৰৰ দক্ষিণ চাংচুকী বালিগাঁও নামঘৰত কালিৰে পৰা অনুষ্ঠিত হৈছে ভাগৱত পাঠৰ ৰূপালীৰ জয়ন্তী বৰ্ষ। ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচী হিচাপে পুৱা বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলনৰ পিছতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বৰহামপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। বিধায়কগৰাকীয়ে জুবিন গাৰ্গৰ প্ৰিয় এটি নাহৰ গছৰ পুলি ৰোপণ কৰে। তাৰ পিছত চাংচুকী অঞ্চলজুৰি ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। ভাগৱত শোভাযাত্ৰাৰ পিছতে ভকত বৈষ্ণৱ আৰু আইসকলে হৰিনাম শ্ৰৱণ কীৰ্তন কৰে। উল্লেখ্য যে 4 দিনীয়াকৈ অনুষ্ঠিত কৰা এই ৰূপালী জয়ন্তী অনুষ্ঠানত নৱপ্ৰজন্মৰ ব্যাখ্যাকাৰ প্ৰিয়দৰ্শন ডেকা, ধ্ৰুৱজ্যোতি ডেকা উপস্থিত থকাৰ লগতে অন্তিম দিনা দিহা সম্ৰাজ্ঞী ভাগ্যশ্ৰী দেৱীৰ দিহা নামেৰে অনুষ্ঠান সামৰণি পৰিব। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, টাইমছ অসম 24। জীৱন বিজুলি প্ৰায় মনুষ্যকায় কৈতকীৰ্তি ঘনে কৃষ্ণ হেন দেৱ জানি কোননো ধৰ্ম প্ৰাণী কৰয়ান দেৱতা বিশ্বাস। এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ, জ্যেষ্ঠজন, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱসকল, আজি আমাৰ লগত সহযাত্ৰী হোৱা কামপুৰ পৌৰসভাৰ উপপৌৰপতি জয়ন্ত ফুকন ডাঙৰীয়া, চাংচুকী গাঁও পঞ্চায়তৰ সন্মানীয় পঞ্চায়ত সভাপতি কৃষ্ণ গোহাঁই ডাঙৰীয়া, আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সদস্য উজ্জ্বল ফুকন ডাঙৰীয়া প্ৰমুখ্যে উপস্থিত গণমান্যজন, 25টা বছৰ বৰকা আজি ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত হৈ নিজকে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াৰ উদ্যোক্তাসকললৈকে, এই অঞ্চলৰ ৰাইজলৈকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আজিৰ এই ভাগৱত পাঠৰ শোভাযাত্ৰাৰ শুভাৰম্ভণিৰ কাম আমাৰ হাতত অৰ্পণ কৰিছিলে। কিছু পলম হ'ল, আহি পোৱা অলপ পলম হ'ল। ৰাইজো ঘৰত বহুত থাকে, ৰাতিপুৱা ৰাইজকো এৰি আহিব নোৱাৰাৰ কাৰণে অলপ সময় লাগিলে। তাৰ ৰূপালী জয়ন্তীৰ বছৰ যিহেতু আমাৰ এই নামঘৰ ভাগে অসম দৰ্শন আঁচনি পাইছে, তথাপি ৰূপালী জয়ন্তী বৰ্ষ মোক আপোনালোকে মাতি আনিছে। মই ইয়াৰ পৰা খালী হাতে গুচি গ'লে ৰাইজে অলপ হ'লেও, একো নিদিয়াকৈ গ'লে ৰাইজে অলপ হ'লেও বেয়া পাব, নহয় জানো? সেইকাৰণে কিবা এটা দি যাবই লাগিব। আপোনালোকে যি কাম কৰে নামঘৰৰ উন্নয়নৰ কাৰণে মোৰ তৰফৰ পৰা, যিহেতু ৰূপালী জয়ন্তী বৰ্ষ, 3 লাখ টকা এটা মই MLA পুঁজিৰ পৰা চেংচন কৰিলোঁ। ৰাইজে যি ইচ্ছা তাকে এইখিনিকে কৈ পুনৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি আজিৰ এই আমাৰ যি ভাগৱত শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ শুভাৰম্ভণি ঘোষণা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।